মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ হিন্দীৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখন। গতিকে চাই যোৱা। 1 নম্বৰত দিছিল জবাব দ অৰ্থাৎ উত্তৰ দিবলৈ দিছিল 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটাল 10 নম্বৰ আছিলে। ক নম্বৰত দিছিল নহনা মুন্না ৰাহি হো গীত কা সংগীতকাৰ কা নাম क्या है। নহনা মুন্না ৰাহি হো যিটো গীত আছিল সেই গীতটোৰ সংগীতকাৰজনৰ নাম কি আছিল সুধিছে। খ নম্বৰ প্ৰশ্ন দেশ কা সিপাহী কোন হে, দেশৰ সিপাহী কোন সুধিছিলে। নেক্সট কুৱেশ্যন तुम्हारी मंजिल क्या है। নেক্সট কুৱেশ্যন চাৰ মিত্ৰ কোন কোন হে, চাৰিওজন বন্ধু কোন কোন আছিলে। নেক্সট কুৱেশ্যন বীৰেশ্বৰ কুণ্ঠা, বীৰেশ্বৰ কোন আছিলে সুধিছে। নেক্সট কুৱেশ্যন নৰেন্দ্ৰনাথ কে গুৰু কোন হে, নৰেন্দ্ৰনাথৰ গুৰু কোন আছিলে। তাৰ পিছৰ প্ৰশ্নটো আছিল গোলাবী চহৰ কিছ চহৰ কো কহতে হে, গোলাবী চহৰ বুলি কোনখন চহৰক কোৱা হয় সুধিছে। নেক্সট কুৱেশ্যন পুষ্কৰ মেলা কিয়া হে, পুষ্কৰ মেলা কি সুধিছিলে। তাৰ পিছৰ প্ৰশ্নটো আছিল ৰাজস্থানকে এক প্ৰসিদ্ধ নৃত্যকে নাম লিখো, ৰাজস্থানৰ এটা প্ৰসিদ্ধ নৃত্যৰ নাম লিখিব দিছিল। শেষৰ কুৱেশ্যনটো আছিল মাউণ্ট আবু কিয়া হে। যদিহে তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ জানা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন উত্তৰসমূহ, আৰু যদিহে নোৱাৰা উত্তৰখিনি কৰি দিব লাগে তেতিয়াও জনাবা, মই উত্তৰখিনি তোমালোকক কৰি দিম। 2 নম্বৰত দিছিলে খালী জগহ ভৰো। ইয়াত খালী যিখিনি দিয়া আছে যেনে ইয়াত দিছে ধূপ মে ডেছ বহাউংগা জাহা, অৰ্থাৎ ইয়াতে কি হ'ব ধূপ মে পচিনা বহাউংগা জাহা, এনেদৰে তোমালোকক এইখিনি পূৰ কৰিব দিছিল। ইয়াতে দিছিলে 5 নম্বৰ। কুৱেশ্যন নম্বৰ 3 চাৰ পক্ষীয়কে নাম লিখো, 4টা পক্ষীৰ নাম লিখিব দিছিলে। কুৱেশ্যন নম্বৰ 4 অৰ্থ লিখো, অৰ্থ লিখিব দিছিল। শব্দকেইটা দিছিলে মঞ্জিল, জিল, আজাদ, আদত আৰু মৰুস্থল। কুৱেশ্যন নম্বৰ 5 সমাৰ্থক শব্দ লিখো, সমাৰ্থক শব্দ লিখো, সমাৰ্থক শব্দ লিখিব দিছিল। শব্দকেইটা দিছিলে আখ, ফুল, ঘৰ, কপৰা আৰু পানী। নেক্সট 6 নম্বৰত দিছিল সন্ধি বিচ্ছেদ কৰ, সন্ধি বিচ্ছেদ কৰিব দিছিল, সন্ধি ভাঙিবলৈ দিছিলে। ইয়াত দিছিল হিমালয়, বিদ্যাৰ্থী, সূৰ্যোদয় আৰু মহোৎসৱ। কুৱেশ্যন নম্বৰ 7 হিন্দী অক্ষৰো মে লিখো, হিন্দী আখৰে লিখিব দিছিল। ইয়াত দিছিলে ইংৰাজীত আমাক দিছিলে 55, 67, 75 আৰু 86। কুৱেশ্যন নম্বৰ 8 ইয়াত মে আৰু মে ৰিক্ত স্থানো পূৰা কৰোঁ, এইখিনিত খালী ঠাইখিনিত আমাক পূৰ কৰিব দিছিল। ইয়াতে দিছিলে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 9 বাক্য মে প্ৰয়োগ কৰোঁ, বাক্যত প্ৰয়োগ কৰিব দিছিল। ইয়াতে দিছিলে আঁখো কা তাৰা, মদত কৰনা, ইনকাৰ কৰনা, ইজ্জত খোনা। এইখিনি আমাক প্ৰয়োগ কৰিব দিছে, অৰ্থাৎ এইখিনি প্ৰয়োগ কৰি একোটা অৰ্থপূৰ্ণ বাক্য আমাক লিখিব দিছে। কুৱেশ্যন নম্বৰ 10 হিন্দী মে অনুবাদ কৰোঁ, হিন্দীত অনুবাদ কৰিব দিছিল। ইয়াতে দিছিলে 5 নম্বৰ। কত দিছিলে মই 7ম শ্ৰেণীত পঢ়োঁ, খ নম্বৰত দিছিল এইখন আমাৰ বিদ্যালয়। গ নম্বৰত দিছিল ল'ৰাবোৰে খেলি আছে। ঘ নম্বৰত দিছিল আমাৰ বিদ্যালয়ত এটা পুথিভঁৰাল আছে, আৰু ঙ নম্বৰত দিছিলে হিন্দী আমাৰ ৰাষ্ট্ৰভাষা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়া, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকক কুৱেশ্যন আনচাৰসমূহৰ লগতে কুৱেশ্যন পেপাৰসমূহ দিবলৈ।